নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ মোৰ চেনেলৰ আন এটা নতুন ৰেচিপিলৈ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো নেমুৰ চৰবত। নেমু চৰবত আমি সকলোৱে বনাওঁ। মই অকণমান বেলেগ ধৰণে নেমু চৰবতটো বনাইছোঁ, সেয়ে আপোনালোকক দেখুৱাবলৈ লৈছোঁ। প্ৰথমতে নেমুটো কাটি লৈ এনেকৈ মই ৰসখিনি উলিয়াই লৈছোঁ। ইয়াতে মই দুটা নেমু কাটিছোঁ। এতিয়া ৰসখিনি মই এটা বাটিত লৈছোঁ। ইয়াতে মই আধা কাপ পানী দিছোঁ, যিহেতু আইচত দিম, গতিকে বৰফ হ'ব লাগিব। পানীটো সেইকাৰণে ব্যৱহাৰ কৰিছোঁ। আৰু ইয়াতে মই 1 চামুচকৈ দি গৈছোঁ। এনেকৈ দি মই এৰাতি ফ্ৰিজত ৰাখিছোঁ। এতিয়া মই এইখিনি দিয়া হৈ গ'ল, ফ্ৰিজত ভৰাই থ'ম। এয়া মই পিছদিনাখন উলিয়াই লৈছোঁ আৰু নেমুখিনি আৰু লগতে পানী যে দিছিলোঁ ধুনীয়াকৈ গোট মাৰিছে। এতিয়া মই এইখিনিৰে চৰবত বনাব লৈছোঁ। এয়া মই ইয়াৰ পৰা উলিয়াই ল'ম। 3 টুকুৰ দিম। প্ৰথমতে মই 3 টুকুৰ দি ল'লোঁ। 3 টুকুৰ দি ইয়াতে পানী দিছোঁ। পানীখিনি ফ্ৰিজৰ পৰা উলিয়াই লৈছোঁ। আৰু ইয়াত যিসকলে চেনি খায় চেনি দিব, আৰু যিসকলে নাখায় গুড় মিঠাই দিব পাৰে। এয়া মই ক'লা নিমখ দিলোঁ আৰু চেনি দিছোঁ। চেনি 1 চামুচ দিছোঁ। ধুনীয়াকৈ হৈ গৈছে। আৰু আইচৰ এই নেমুৰ আইচৰ টুকুৰাও 3টা দিছোঁ। ধুনীয়াকৈ জোখতে হৈ গৈছে। অতি সহজ। আমি যদি এনেকৈ বনাই থওঁ তেতিয়াহ'লে আলহী আহিলে দিবলৈ কোনো অসুবিধা নহয়, আৰু নিজৰো যেতিয়াই খাব মন যায় তেতিয়াই খাব পাৰোঁ। এয়া মোৰ প্ৰথম গিলাচটো এনেকৈ বনাই ল'লোঁ, হৈ গ'ল। এতিয়া মই ছেকেণ্ড গিলাচটো তেনেকৈ বনাম। যিহেতু অলপ সময় আইচৰ পৰা উলিয়াই ৰখা হৈছে, অকণমান গলিছে। সেয়া এতিয়া মই গুড়েৰে কেনেকৈ বনাম সেইটো দেখুৱাব লৈছোঁ। এয়া বৰফৰ টুকুৰাকেইটা দি আকৌ পানী দিলোঁ, ক'লা নিমখ দিছোঁ। এয়া দিছোঁ গুড়ৰ পাউডাৰ, গুড় মিঠাই যিটো, সেয়া গুড়ৰ পাউডাৰ দিছোঁ। ঘুটি ল'লোঁ। আৰু ইয়াতে এটা পদিনাৰ পাত দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এনেকৈ অতি সহজতে চৰবত বনাই নিজেও খাব, লগতে আলহীকো দিব। আজিৰ ভিডিঅ'টি ইমানেই। ধন্যবাদ।